জুবিন গাৰ্গে তুলি লোৱা কাজলী জুবিন গাৰ্গে কাজলীক তুলনীয়া ছোৱালী বুলি কৈছিল কাজলীক মই এডপ্ট কৰিছিলোঁ বুলি কৈছিল কিন্তু সেই কাজলীক জুবিন গাৰ্গৰ পত্নী গৰিমাই চিনি নাপায় যিহেতু গৰিমাই চিনি নাপায় কাজলীক তেন্তে জুবিন গাৰ্গে কেনেকৈ এডপ্ট কৰিলে কেনেকৈ তুলনীয়া কন্যা হ'ল তো এতিয়া এনেদৰে বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত একাংশ লোকে এনেদৰে এতিয়া কাজলীক কৈ আছে তো গৰিমাই চিনি নাপায় আমুখে তামুখে এনেদৰে কৈ আছে ভিডিঅ'টো শেষলৈকে চাওক গোটেই কথাখিনি গম পাব ভিডিঅ'টো শেষলৈকে নোচোৱাকৈ নাথাকিব ঐ চেতনা বাই আমাৰ চেতনা বাই গাখীৰ খীৰাই আছে যিহেতুকে আমাৰ ঘৰত মানে নিজৰ গাই আছে নিজৰ লোকেল গাখীৰ খাওঁ এটা গৰুটো ৰখি থাকিব লাগে বেলেগ বেয়া কিনো নিয়ম হ'ল আৰু এই গৰুজনী গাখীৰ খীৰালে মানে মানুহ এটা লাগেই নহ'লে যিখনহে দানমান লগায় এটা ছাতি লৈছোঁ যদিও জুতি লৈছোঁ মানে ছাতি মানে ছাতি ল'ব কয় নেকি তথাপিতো এইবোৰ ভয় লাগে লাঠিয়াই দিব বুলি লাঠিয়াই দিলে বিহু খোৱা নকৰিব নহয় সেইকাৰণে মোৰ ভয় লাগে তোক যদি লাঠি মাৰি দিয়ে এটা মুখত দি দিলে আগতে মুখ চুখ ফুলিয়ে থাকিব বিহু খোৱা নহ'ব ন কেনেকৈ খাবি ন কিমান দেৰি লাগিব তোৰ গাখীৰ খাওঁতে হ'ব আৰু এনেকৈ ৰখি থাকিব লাগে বৰ বেয়া ঐ উৎপাত নকৰিবি দেই উৎপাত নকৰিবি আকৌ এবাৰ চাওক চাৰিটা দিয়া চাই লওক একদম কিমান লাগে গাখীৰ কিমান চাওঁ এয়া চাই লওক আপোনালোকে এতিয়া হ'ব মোক কেইবা ওলাব লোকেল গৰুহে হে 1 কেজিমান ওলায় 1 কেজিমান ওলায় বুলি কৈছে আৰু আপোনালোকে দেখিছে নহয় আমি ধানটো মৰণা মাৰি খেৰটো ইয়াতে জাপি থৈছোঁ যিহেতুকে সৰু কোপেটই মৰণা মৰা দেই একদম এইটো খেৰখিনি একদম মজা হৈ আছে মেচিনত মৰণা মাৰিলে মানে গম পায় নাই গোটেইখন মৰণা হেৰিখিনি খেৰ কাম নাইকিয়া হৈ থাকে হয় না গোটেই কাম নাইকিয়া কৰিলে মানে তাৰমানে বেয়া হৈ যায় কিন্তু এনেধৰণে যদি কপুটাৰে মাৰে সেইখিনি ধুনীয়া হৈ থাকে দীঘল দীঘল যেতিয়া ভাল হৈ থাকে হুলুঙা হৈ থাকে সেইটো কাৰণে ট্ৰেক্টাৰ মৰাটোৱে ভাল দেখিছোঁ আগৰ মানুহে চবেই ট্ৰেক্টাৰ মাৰে কিন্তু এতিয়া দিনবোৰ মানুহবোৰ নহয় আগতে ট্ৰেক্টৰ মাৰেই গৰুৱে মাৰে মই নিজে গৰু ঘূৰাই পাইছোঁ কৰেচোন তই দিন ট্ৰেক্টাৰ মৰাটো বাদ দিছোঁ গৰুৱে মৰণা মাৰি আমি ধুনীয়াকৈ শেষ কৰি পেলাওঁ এতিয়া কিন্তু দিনবোৰ বাগৰি গৈছে এদিনকে গৈ আছে মানুহৰ দিনবোৰ পৰিৱৰ্তন হৈ গৈছে যুগবোৰ পৰিৱৰ্তন হৈ গৈছে এটাকে হয় নহয় কোনোবাই মাৰে হেৰি মেচিনত আজিকালিতো মেচিনতে হৈ গ'ল ধান দোৱা কটা মেলা চব এইবিলাক মেচিনতে হৈ গ'ল আগৰ যুগ নাই আগতে দাৱনীয়ে দাবৰ মজাকে কেনেকুৱা ভাল লাগে ধান দাওঁতে চকলা টেঙা খাওঁ বৰ টেঙা খাওঁ আৰু ধুনীয়াকৈ উকি মাৰি ধেমালি কৰি একদম কিলি পাৰি বিহু নাম বিয়া নাম কৰি কি ধুনীয়াকৈ আমি খাওঁ আজিকালি সেইবোৰ নাই দিন নাই সেইবিলাক নাই আৰু দিন গৈ আছে দিনকে সেইটো কাৰণে আগৰ দিনবোৰ এনেকে এৰি যোৱাৰ কাৰণে এনেকুৱা সমস্যা আছে কিন্তু এৰিব নালাগে এইটো দিনবোৰ সমস্যাবোৰ সেইকাৰণে এনেকে পৰিৱৰ্তন হৈছে আগৰ সেই নিয়ম নীতিবোৰ চব পাহৰি গ'ল কিমান দেৰি ৰখিব লাগিব মোৰ কাম আছে নহয় হ'ব মোক ৰখোৱা থৈ দিব এতিয়া চেতনা বাই কিমান দেৰি ৰখিলে এই কুকু পোৱালিটা আছে দেই সেইটো চাই গছকি দিবগৈ আৰু দেই চালো গাখীৰ খীৰাবৰ কাৰণে ইমান কষ্ট একদম গাখীৰ খীৰাবই নিদিয়ে এজনীয়ে কুকু পোৱালিটো নাই এই কুটি কুকুৰটো ভৰি দুটা কিনো আছে ঠেং দুটা মানে জন্মগত নে কি নাজানো আৰু একদম এনেকৈ চাব দেই আপোনালোকে দেখাইছোঁ কুটি ভৰিকেইটা চাব দেই কিবা বেটলেং খাই আছে সেইকেইটা কি হয় জানে এইকেইটা ভৰিকেইটা নাজানো হৈ গ'ল কিয় বৰ্তমান হৈ গ'ল বাকী চেতনা বাই সেই মেজি ঘৰ কিমান কি আগবাঢ়িছে বনাই থকা আছে মজা গ'ল এই বান্ধি দিবি নে খুলি থবি আজি বান্ধি থবি কেলৈ বান্ধি থবি
সেই আকৌ এইবোৰ য'ত ত'ত ঘূৰি ফুৰেগে সেইটো কাৰণে চলো 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 দেই চলো ঘূৰ 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 বান্ধি থোৱাই ভাল তাকেতো এইবোৰ গৰুবোৰ মেলি দিলে চৰিবলৈহে মন নকৰে ঘূৰ যা ব'ল। ঘূৰ 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 আপোনালোকক একদম মতা ডাকৰ কটা দেখাইছোঁ দেই এইটো চাওক এইটো খাই মজা লাগে বোলে মেজি ভিডিঅ'টো খাই মস্তি লাগিব চাওক এইটো নাই মতা কোৱা একদম মুখ খা কৈ আছে এইটো টিপকল ক'ত এই ওচৰ পথাৰতে বান্ধিম নেকি মজা আৰু এইফালে দেখিছে নাই ইয়াত ধান থৈছোঁ এইটো পূৰা এইটো ভঁৰাল বুলি কয় ভঁৰাল এইটো চাই লওক মজা এইটো ভঁৰালটো নতুনকৈ বনাইছোঁ আগতে এডোখৰত আছিলে এইখিনিত আছিলে মেয়া আছিলে ভঁৰাল নাই মেয়া আছিলে ইয়াত থওঁ হ'লে এটা চেতনা বাই গৰু এৰাল দিবলৈ গ'ল চাই লওক সেয়া পৰহি পৰা মানে বতৰটো ধেমেকা ধেমেক কৰি আছে ৰ'দো নিদিয়ে কিবাও নিদিয়ে একদম ধেমেকা এনেকুৱা ঠাণ্ডা আজি অলপমান ফৰকাল দেখিছোঁ বাৰু চাবই পৰা নাই বেলি দিলে চাবই পৰা নাই আজি অলপ ফৰকাল দেখিছোঁ ইয়াৰ চেতনা ভাই ইয়াতে এৰাল দিবলৈ আহি গ'ল তই নৰা দিলে খোল খাই নাযাবনে হা নগ'লে একো নাই বাৰু বাকী যে কি নহওক এতিয়া মূল কথালৈ আহিছোঁ দেই এতিয়া একাংশ লোকে কৈ আছে যেন জুবিন গাৰ্গে কাজলীক এডপ্ট কৰিছে গৰিমাই চিনি নাপায় এই কথাটো যেন কৈ আছে মই এতিয়া ক'ব বিচাৰিছোঁ দেই আচলতে জুবিন গাৰ্গে কাজলীক এটা জীৱনদান দিছে এটা জীৱনদান দিছে আৰু সেই জীৱনদানটোৱে হ'ল মহান দান ঠিক আছে অকল যেন নিজৰ গৰ্ভৰ পৰাই জন্ম দিলেই যেন সন্তান হ'ব কিবা সেইটো নহয় গৰিমাই কিয় চিনি নাপায় একেলগতে ভিডিঅ' আছে একেলগতে ফটো আছে আপোনালোকে কি ফটোৱাৰ কথা কৈছে এনেকুৱা ফটোৱাৰ কথা নক'ব দেই এনেকুৱা ফাটলামি এনেকুৱা ফটোৱাৰ কথা নক'ব গৰিমা বৌয়ে সম্পূৰ্ণ চিনি পায় গৰিমা বৌও কাজলীক নিজৰ সন্তানৰ দৰে ভাবে ফটোৱাৰ কথা নক'ব এচাম মানুহৰ কি হৈছে কিন্তু নাজানো দেই এচাম মানুহৰ কি হৈছে কিন্তু নাজানো কোনোবাই যদি কিবা কাম এটা কৰে নহয় তাক বেয়া পায় কিবা পায় তেনেকুৱা নিচিনা ৰ'ব দে আপোনালোক বস্তু দেখাইছোঁ দেই এইটো চাই লওক এইটো হ'ল হলীয়া গাত দেই এইটো হলীয়া গাত কুকুৰে একদম পূৰা এয়া হেৰি খাবৰ কাৰণে হলীয়া ধৰি খাবৰ কাৰণে একদম পূৰা এই চাই লওক এইটো গোটেই খানি কি কৰিলে নাই এইবিলাক দৃশ্য ভাল লাগে আৰু পথাৰৰ মাজত এনেকুৱা দৃশ্যবিলাক দেখি পায় চাই লওক দেখিছে নাই এইটো চাই লওক এইটো হলীয়া ধৰিবৰ কাৰণে তো সেইটোৱে কৈছোঁ যি টি কথা ক'ব নালাগে আচলতে কাজলী এটা বৰ্তমান যোনটো অৱস্থাত আছে যোনটো পৰিৱেশত আছে সেই বস্তুটো আপোনালোকে দেখিলে গম পাব সেইটো ক'লোঁ বাকী কাজলীক দুখ দিব নাযাব কাজলী এজনী বহুত ভাল ছোৱালী শান্ত বহুত মানে শান্ত একদম বহুত ভাল ছোৱালী এইটো ক'লোঁ আৰু এতিয়া ইউটিউব চেনেল এটা খুলিছে আপোনালোকে ছাপোৰ্ট কৰিব কাজলী বুলি আছে আপোনালোকে গৈ পিনে চাবগৈ আৰু যিহেতুকে কাজলী বৰ্তমান বিবাহ পাশত আবদ্ধ হ'ল সন্তানো আছে আৰু তেনেস্থলত এতিয়া গৰিমা বৌৰ ওচৰত যাওঁ বুলি ক'লেতো পটককৈ যাব নোৱাৰে ন সকলো এখন ঘৰ হ'ল মানে যেতিয়া বিবাহ পাশত আবদ্ধ হয় যেতিয়া এখন সংসাৰ হয় তেতিয়াহে গম পায় মানে সংসাৰৰ জ্বালাটো কেনেকুৱা যাওঁ বুলি ক'লে যাব নোৱাৰেতো বৰ্তমানেও যোগাযোগ আছে ফোন কলত কথা পাতে তেনেকুৱা নিচিনা বাকী যে কি নহওক আপোনালোকক ক'লোঁ আপোনালোকে কাজলীক বৰ এটা মনত দুখ নিদিবতো নাপায় দেই ভাল যদি মানুহক কৰিব নোৱাৰে দুখ দিবলৈ কিন্তু নাপায় সেইটোৱে কথা ক'লোঁ বাকী আকৌ পৰিৱেশটো দেখাইছোঁ চাই লওক পৰিৱেশটো একদম ধেমেকা হ'লেও কিন্তু আজি অকণ ফৰকাল কৰিছে তেনেকুৱা ঠিক আছে হ'ব দিয়ক ভিডিঅ'টো ইমানখিনি আছিল ভিডিঅ'টো যদি চাই ভাল পালে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰিব ধন্যবাদ